নমস্কাৰ স্বাগতম এয়া হৈছে খবৰ মহানগৰৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল লোকসভাত গৃহীত হল প্ৰশ্নকাকত ফাদিল প্ৰতিৰোধী বিধেয়ক বহু বিতৰ্কৰ পাছত বুধবাৰে গৃহীত হল বিধেয়কখন প্ৰশ্নকাকত ফাদিলত অভিযুক্তৰ শাস্তি বৃদ্ধি কৰা হৈছে 5 বছৰৰ পৰা 10 বছৰলৈ বৃদ্ধি কৰা হৈছে শাস্তি 50 লাখ টকা পৰ্যন্ত জৰিমনা বিহিব লাগিব অভিযুক্তই জৰিমনা ভৰিব লাগিব 50 লাখ টকা পৰ্যন্ত যিসকল অভিযুক্ত অপৰাধী হিচাপে পৰিগণিত হয় তেওঁলোকে প্ৰশ্নকাকত ফাদিল কৰা চক্ৰৰ সৰ্বাধিক জৰিমনা 10 কোটি টকালৈ বৃদ্ধি কৰা হৈছে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ 2 মাহৰ সময় দিয়া হৈছে গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ ফাষ্ট ট্ৰেক আদালত গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে বগাহাটীত পৰিণত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ পুঁজি ব্যৱহাৰত চূড়ান্ত ব্যৰ্থ বিয়াগুম বিভাগটো পঞ্চদশ বিত্তীয় আয়োগৰ 1648 কোটি 29 লাখ টকা পেলাই থলে বিভাগটোৱে টাইট ফাণ্ডৰ এই বৃহৎ পুঁজি ব্যৱহাৰত ব্যৰ্থ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ সদনত উন্মোচিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এই চূড়ান্ত ব্যৰ্থতা জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ সামূহিক অনাময় সম্পদৰ পৰিচালনাৰ বাবে দিয়া হৈছিল এই পুঁজি বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰশ্নৰ উত্তৰত এই তথ্য মন্ত্ৰী অতুল বৰা ইফালে শিৱসাগৰ চৰাইদেউৰ বাবে 50,000 কোটি টকাৰ সাহায্য দাবী আটাচুৰ শিৱসাগৰ নাজিৰাৰ পুনৰ নিৰ্মাণৰ বাবে হাজাৰ হাজাৰ কোটি টকা কোনে দিব আমাক গুলি কৰিলেও জেললৈ পঠিয়ালেও ৰাইজৰ বাবে মাত মাতি কেৱল বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে মানুহ পঠিয়ালেই নহব মুখ্যমন্ত্ৰীক 10,000 কোটি টকা প্ৰদানৰ দাবী আটাচুৰ কয়লা শিল খননৰ বাবে প্ৰলয় হোৱা বুলি প্ৰমাণ হলে ৰাইজ ৰাজপথলৈ ওলাব তেতিয়া এখনো কয়লাৰ ট্ৰাক উজনিৰে পাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ দিয়া হৈছে বন্যাৰ্তৰ উদ্ধাৰ আৰু সাহায্যক লৈ এই গৰ্জন আটাচুৰ সভাপতি বসন্ত গগৈ সময় থাকোতে কামবিলাক কৰিলে হয় তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা সাংঘাতিক পৰিৱেশ সৃষ্টি নহ'ল হয় এতিয়া চৰকাৰে মোক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব সুইচাইড কৰি দিবলগীয়া মানুহৰ পৰিৱেশ হৈছে এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব সেই কথা চৰকাৰে আমাক বুজাব লাগিব উজনি অসম প্ৰান্তলৈ আহক কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনত তেল পঠালে নহ'ব চাইজখি মাইজান চাইজখি বেগবাৰী চাইজখি লাকুৱা চাইজখি মলগুৰি এই অঞ্চলবিলাক তেনেগুৰি অঞ্চলবিলাক চাইজক বানেগৰকাই চন্তক বিহুৰ কি পৰিৱেশ কি পৰিস্থিতি নজৰ আছে হাজাৰ হাজাৰ গৰু মৰি গৈছে হাজাৰ হাজাৰ গাহৰি মৰি গৈছে কোনে দিব কোনে উদ্ধাৰ কৰিব তাক লৈ প্ৰশ্ন হৈছে মই আজি শিৱসাগৰ হিচাপে কৈছো উজনি অসমৰ এজন যুৱক হিচাপে কৈছো চৰকাৰৰ গাফিলতি আছে কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে নগালেণ্ডত বিষয় নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰ নাই তাত কিয় নাই কিয় দিয়া নহ'ল কিয় মথাউৰি বনোৱা নহ'ল কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল কিয় মিটামৰ মথাউৰি বনোৱা নহ'ল ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব আৰু এটা কথা স্পষ্টভাৱে কৈছো আমি অনুসন্ধান কৰি আছো যদি নগালেণ্ডত কয়লা খননৰ কাৰণে শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে মই কম আমাক লাগিলে গুলিয়াই মাৰিলেও মাৰিব জেললৈ পঠালেও পঠিয়াব কিন্তু ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছো যদি চাইণ্টিফিকেলি প্ৰয়োগ হয় যে নগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব এই কথাটো স্পষ্টভাৱে জনাইছো অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট বাৰ্তা দিছো 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে ৰাইজ নিৰ্গমে মৰিব আপুনি আহক চৌখি ৰাইজৰ অৱস্থা এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে অৱশেষত উদ্ধাৰ নিখোজ টুটুমণি দুৱৰাৰ মৃতদেহ বানত উটি গৈছিল টুটুমণি দুৱৰাসহ 3 পুত্ৰ আৰু কন্যা 19 জুলাইৰ প্ৰলয়ংকৰী বানে উটুৱাই নিছিল 4জনকে 20 জুলাইত উদ্ধাৰ হৈছিল কন্যা বিদিশা দুৱৰাৰ মৃতদেহ 21 জুলাইত উদ্ধাৰ হৈছিল 2 পুত্ৰৰ মৃতদেহ আৰু অৱশেষত আজি উদ্ধাৰ হ'ল টুটুমণি দুৱৰাৰ মৃতদেহ অতি দুৰ্ভাগ্যজনক বানত এটা পৰিয়ালৰ 4জন সদস্য এনেধৰণে
নোহোৱা হৈ পৰিল। বন্যাতক প্ৰদান কৰা হ'ব 15,000 টকাৰ অন্তৱৰ্তীকালীন সাহায্য। দুদিনৰ ভিতৰত এই সাহায্য আগবঢ়োৱাৰ চেষ্টা কৰা হ'ব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 1 লাখ লোকক প্ৰদান কৰা হ'ল এই সাহায্য। জিলা আয়ুক্তৰ কাৰ্যালয়ত তথ্য দাখিলৰ পাছতেই বেংক ট্ৰান্সফাৰ কৰা হ'ব বুলিও উল্লেখ কৰা হৈছে। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভৰ জৰিয়তে আমাৰ বান আক্ৰান্ত জিলাসমূহত ৰাইজে যাতে এই সময়ছোৱাত তেওঁলোকে বানৰ পিছৰ পৰিস্থিতিৰ লগত সন্মুখীন হ'ব পৰাকৈ কিছু সহায়ৰ হাত চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব পৰা যায়। তাৰ কাৰণে কেইবাটাও বক্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিছিলে আৰু আমি এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত সেইখিনি বাস্তৱায়িত কৰিবৰ কাৰণে ইতিমধ্যে আমি হাতে কামে আগবাঢ়িছোঁ। 1 লাখটা পৰিয়ালক 15,000কৈ টকা দিয়াৰ কথা তেখেতে ঘোষণা কৰিছিলে। আজি আমি 2খন জিলাৰ প্ৰশাসনৰ লগত এই 1 লাখটা পৰিয়াল ক্ষতিগ্ৰস্ত পৰিয়াললৈ যাতে আমি এই 15,000 টকাটো পঠিয়াব পাৰোঁ তাৰ কাৰণে এটা ছাৰ্ভে কৰাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেকখন ৰেভিনিউ ভিলেজত গাঁও প্ৰধানকে ধৰি গাঁও পঞ্চায়তৰ সদস্য তথা স্থানীয় 3 পৰা 4জন চৰকাৰী কৰ্মচাৰী বিশেষভাৱে শিক্ষকসকলক এই ডাটাসমূহ সংগ্ৰহ কৰিবৰ কাৰণে আমি নিয়োগ কৰিছোঁ। বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰিব, IFSC কোড সংগ্ৰহ কৰিব আৰু এই সংগ্ৰহ কৰি 2 দিনৰ ভিতৰত আজি 29 তাৰিখ 29-30 এই 2 দিন সংগ্ৰহ কৰি 31 তাৰিখে জিলা উপায়ুক্তৰ কাৰ্যালয়ত তেওঁলোকক জমা দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগে লগে যাতে আমি এইখিনি ভেৰিফাই কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰোঁ, যাতে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা 1 লাখটা পৰিয়াললৈ এই 15,000 টকা বেংক ট্ৰেন্সফাৰৰ যোগেদি প্ৰেৰণ কৰিব পাৰে। বান বিধ্বস্ত উজনিৰ 3 জিলাৰ শিক্ষাৰ্থীলৈ সকাহ। বানত হেৰাই যোৱা নথিৰ বাবে চিন্তাৰ কাৰণ নাই। HS আৰু SSLC নথি পুনৰ বিনামূলীয়াকৈ প্ৰদান কৰিব। যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলাৰ শিক্ষাৰ্থীলৈ এই ভাল খবৰ। শিক্ষাৰ্থীসকলে অনলাইন যোগে কৰিব পাৰিব আবেদন। SSEBয়ে জাৰি কৰিলে এই জাননী। উজনিৰ 3 বানাক্ৰান্ত জিলালৈ ৰাজ্যিক বিজেপিৰ বান সাহায্য। বিজেপিয়ে প্ৰেৰণ কৰিলে প্ৰায় 16 কোটি টকাৰ সামগ্ৰী। প্ৰেৰণ কৰা হৈছে 1,80,000 মেখেলা চাদৰ, শিশুসকলৰ বাবে 1,80,000 টি-চাৰ্ট, লগতে 1.5 লাখ আঁঠুৱা। কেইবাখনো বাহনত এই সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে সাহায্য যাত্ৰাৰ এই কাৰ্যসূচীৰ। ভাৰতীয় জনতা পাৰ্টিৰ সেৱাই সংগঠন এই মহামন্ত্ৰক সৰগিত কৰি আজি আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কিছু বান সাহায্য প্ৰদানৰ বাবে আজি আমি ইয়াত সমবেত হৈছোঁ। পৰিস্থিতিৰ প্ৰথম দিনাৰ পৰাই ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী, বিধায়ক আৰু আমাৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাকে আদি কৰি সকলোৱে বান সাহায্য অভিযানত জঁপিয়াই পৰিছে। মন্ত্ৰী সুশান্ত বৰগোহাঁই, বিমল বৰা দুয়োগৰাকী প্ৰথম দিনৰ পৰা আজিলৈকে এই 2খন জিলা ভ্ৰমণ কৰিছে, তাতে ৰাইজৰ লগত উপস্থিত আছে আৰু বান সাহায্য অভিযান তদাৰক কৰিছে। আৰু
আন জিলাসমূহৰ কাৰ্যকৰ্তা পৰ্যন্ত নীৰৱে গৈ এই দুইখন জিলাতে বান সাহায্য প্ৰদান কৰিছে। আজি আমি সেই প্ৰচেষ্টাকে আৰু অলপ আগুৱাই লৈ গৈ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ পৰা কেইটামান বিশেষ সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ আমি প্ৰেৰণ কৰিছোঁ। আমি 1,80,000 মেখেলা চাদৰ আমি আমাৰ আই মাতৃসকলৰ বাবে প্ৰেৰণ কৰিছোঁ। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপৰিও যোৰহাট আৰু গোলাঘাট জিলাৰ আই মাতৃসকলকো এই সাহায্য বা মেখেলা চাদৰ আমি প্ৰদান কৰাৰ বাবে চেষ্টা কৰিম। ঠিক তেনেকৈ আমাৰ শিশুসকলৰ বাবে আমি একোটাকৈ টি-চাৰ্ট আমি প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ লগত প্ৰায় 1.5 লাখ আমি আঁঠুৱা আমি আজি এই 4খন জিলালৈ প্ৰেৰণ কৰিছোঁ। অৰ্থাৎ 1,72,000 1,80,000 মেখেলা চাদৰ, 1,80,000 নতুন টি-চাৰ্ট আৰু 1,50,000 আঁঠুৱা। আজিৰ দিনত আমি সকলোৱে জানো যে বাচন বৰ্তন বস্ত্ৰ এইবিলাকৰ অভাৱৰ বাবে বহু পৰিয়াল ঘৰলৈ উভতি যাব পৰা নাই। আমাৰ এই কিঞ্চিত সাহায্যই মই আশা কৰোঁ দুৰ্দশাগ্ৰস্ত ৰাইজক কিছু সকাহ দিব। আৰু কাইলৈ বেংকসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। বন্যাৰ্তক সহায় সন্দৰ্ভত বৈঠকত হ'ব আলোচনা। কেইবাটাও বেংকৰ কৰ্তৃপক্ষৰ সৈতে হ'ব আলোচনা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শ মতে হ'ব এই আলোচনা। এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সাহায্য প্ৰদানত ক্ষুব্ধ অখিল গগৈ। বানাক্ৰান্তৰ বাবে 15,000 টকাৰ সাহায্য অপমানজনক আখ্যা বিধায়কজনৰ। শিৱসাগৰৰ বানাক্ৰান্তক 10 লাখ টকাকৈ দিয়াৰ দাবী অখিল গগৈৰ। জিলাখনৰ বাবে মুঠ 4,000 কোটি টকাৰ সাহায্য আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। অন্যথা মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰিম বুলি হুংকাৰ দিলে অখিল গগৈয়ে। নহ'লে শিৱসাগৰৰ ৰাইজক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি হুংকাৰ দিয়ে অখিল গগৈয়ে। 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে, আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য শিৱৰ নৃত্য দিম এবাৰ। নাজিৰাত বানপীড়িত ৰাইজৰ কাষত অভিনেত্ৰী আইমী বৰুৱা। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন অভিনেত্ৰীগৰাকীৰ। বন্যাৰ্তৰ দুখ দুৰ্দশাৰ বুজ লয় অভিনেত্ৰীগৰাকীয়ে। বানপীড়িত ৰাইজক সাহায্য প্ৰদান অভিনেত্ৰীগৰাকীৰ। শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে আইমী বৰুৱা। মই দৃঢ় বিশ্বাসী যে চৰকাৰে সহায় কৰিব। আৰু আমি প্ৰাকৃতিক দুৰ্যোগবোৰ এইবোৰ কোনোবাই কৰা ঘটনা নহয়। গতিকে আমি এতিয়া ভগৱানৰ ভৰসা আৰু ৰাইজৰ ভৰসাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ। আৰু ৰাইজ যি ধৰণে হিলদোল ভাঙি ওলাই আহিছে এইবাৰ সহায় কৰিবলৈ, সঁচাকৈ গৌৰৱ হৈছে অসমীয়া হিচাপে যে আমাৰ অসমীয়া মানুহে যে ইজনে আনজনৰ কষ্টৰ সময়ত যে থাকোঁ, এই কথাটো কিন্তু ৰাইজে প্ৰমাণ কৰি দিলে। এতিয়া বানাক্ৰান্ত দুৰ্গতসকলৰ কাষত থিয় হৈছেহি অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। আৰু আইমী বৰুৱা ইতিমধ্যে বানৰ মাজতে আছে। তেওঁ এই স্থানৰ যিসকল বানাক্ৰান্ত লোক তেওঁলোকক এষাৰ মাত দিলে, তেওঁলোকে খাদ্য সামগ্ৰীও আনিছে। কিছু কি ক'ব এই যি পৰিস্থিতি? খুব দুখ লাগিছে দেখি, আপোনালোকে দেখিছে নিজ চকুৰে। আৰু ভাষাৰে আচলতে বুজাব নোৱাৰি এইখিনি সময়। আমি আজি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আমি কিন্তু মূলতে খাদ্যতকৈও আজি যিখিনি বস্তু লৈ আহিছোঁ, ধৰক আঁঠুৱা, পিন্ধা কাপোৰ, নাইটি, ফেনাইল, ডেটল, যিবিলাক ব্লিচিং পাউডাৰ, চেনিটেৰী পেড, এইখিনি মহ খেদোৱা সেই কইলটো, এইখিনি বস্তুৰ ওপৰত এইবাবেই গুৰুত্ব দিছোঁ কাৰণ বৰ্তমান সময়ত মই সকলো ঠাইত দেখিছোঁ পানী শুকাইছে। ইয়াত এতিয়া এইখিনি পানী আছে, কিন্তু এওঁলোকে কৈছে যে মানুহ ডুব যোৱা পানী আছিল। তেওঁলোকে ইয়াত নাও চলাই চলাই আহিছিলে। এই ঠাইবোৰত পানী শুকোৱাৰ বাবে দুৰ্গন্ধ হৈছে আৰু ঘৰবিলাকৰ ভিতৰত একদম পলস পৰি নিজে কেইবাটাও ঘৰত সোমাইছোঁ। এগৰাকীটো বাইদেৱে কৈছে, বাইদেউ ভিতৰত নাহিব, সাপো ওলাই আছে আমাৰ ইয়াতে বুলি। আৰু সেই ঘৰ চাফা কৰা বস্তুৰহে আচলতে খুব প্ৰয়োজন হৈছে। মই যিকেইটা ঠাইত আজি দেখিলোঁ, কেইবাটাও পঞ্চায়ত গৈছোঁ, তেওঁলোকে কৈছে যে
খোৱা বোৱা তেওঁলোকে এতিয়া পাই আছে, অন্ততঃ নেখাই থাকিবলগীয়া হোৱা নাই, কিন্তু সেই চাফ চিকুণৰ বস্তুবোৰৰ খুব প্ৰয়োজন হৈছে এতিয়া। গতিকে আজি আমি এনেকৈ আহিলোঁ, কাৰণ প্ৰথম দিনাখনৰ পৰাই পীযুষ হাজৰিকা ডাঙৰীয়াও আহিব পৰা নাই, কাৰণ তেওঁ এছেম্বলিত ব্যস্ত, সেইটো বিভাগৰে মন্ত্ৰী যেতিয়া। কিন্তু প্ৰথম দিনাখনৰ পৰাই তেওঁ খোৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি যি যেনেকৈ পাৰিছে আমাৰ ব্যক্তিগত পৰিয়ালৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰি আছে। প্ৰত্যেক দিনাই পঠিয়াইছে, নাজিৰালৈ পঠিয়াইছে, শিৱসাগৰলৈ পঠিয়াইছে। কিন্তু এই মুহূৰ্তত মোৰ যিটো অনুভৱ হ'ল যে এইখিনি বস্তুহে বেছি প্ৰয়োজন। গতিকে আজি আমি খোৱা সামগ্ৰীতকৈ অলপ খোৱা বস্তু আনিছোঁ, সৰু ল'ৰা ছোৱালী কিবা কিবি, কিন্তু তাতকৈ এইখিনিতহে বেছি গুৰুত্ব দিছোঁ। আৰু আমি দেখিছোঁ যে এইকেইদিন পৰিয়ালসমূহ একেবাৰে শেষ, একো বস্তুৱে বাকী নাই, নতুনকৈ জীৱনটো আৰম্ভ কৰিব লাগিব। মই এতিয়া বাইদেউজনীক সুধিছোঁ, বাইদেউজনীয়ে বেগটো ধুয়ে আছে। মই সুধিছোঁ ল'ৰাটো স্কুলৰ বেগ, মই কৈছোঁ বাইদেউ কিতাপ চিতাপ বাচিলনে? তেওঁ ক'লে যেনিবা বোলে ন কিতাপখিনি কিবাকৈ ওপৰত থলোঁ। চাওকচোন, এই আধা ঘণ্টাৰ ভিতৰত তেওঁলোকে কৈছে যে আধা ঘণ্টাৰ ভিতৰত আমি ধৰিবই নোৱাৰিলোঁ পানী। আধা ঘণ্টাৰ ভিতৰত মানুহে ঘৰৰ কি বচাব? প্ৰত্যেক ঘৰৰ চোফা টোফা উলিয়াই থৈছে, মানে প্ৰত্যেকটো ঘৰৰ সন্মুখত। ইমান দুখ লগা অৱস্থা। এইখিনি আচলতে আমি যদিও কওঁ যে আমি বুজিছোঁ, কেতিয়াও আমি তেওঁলোকৰ দুখটো বুজিব নোৱাৰোঁ, কাৰণ এই দুখখিনি যাৰ লগত হৈছে তেওঁলোকেহে অনুভৱ কৰিব পাৰে। আমি মাত্ৰ সমবেদনাহে জনাব পাৰোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ এই দুখবোৰ সোনকালে নাইকিয়া হওক, আৰু এইখিনি সময় আমি সকলোৱে লগ হৈ আচলতে একেলগে যদি মিলি কাম কৰোঁ, ৰাইজে নোৱাৰা কাম একো নাই। আৰু মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিব খোজোঁ, যদি কোনোবাই এই ৰাইজসকলক কিবা সহায় কৰিম বুলি ভাবিছে, খোৱাতকৈও কিন্তু বেছি জৰুৰী হৈছে চাফ চিকুণৰ বস্তুবোৰ, পাৰিলে সেইবোৰ আনক। কাৰণ এওঁলোকে নাখাই থাকিবলগীয়া হোৱা নাই, কিন্তু ঘৰটো যদি গোন্ধাই থাকে, পচা পচা গোন্ধ, ডেটল ফেনাইল একো নাই, কাৰণ সেইখিনিহে মানুহে অনা নাই। চাউল দালি চিৰা এইবিলাক পায়ে আছে, ক'ৰবাত হয়তো পোৱা নাই যদি মই নাজানো। মই কিন্তু যিমান ঠাইত গৈছোঁ ক'তো মানুহ নোখোৱাকৈ থকা নাই। অকণমানি কেঁচুৱাটোলৈকে সুধিছোঁ যে আজি কি খালা, খাইছে কিন্তু তেওঁলোকে ৰাতিপুৱা। কিন্তু সেই ঘৰ চাফা কৰাটো বিৰাট কষ্ট হৈছে। এই বাইদেউহঁতো যিবোৰ ঘৰ চাফা কৰি আছে, মই সেইকাৰণে পানীত আহি ঘৰবোৰনো কেনেকুৱা চাফা হৈছে কি হৈছে তাকে চালোঁ। আৰু যিহেতু এতিয়া দুদিনমান এনেকৈ থাকিম, আৰু তেওঁলোকক কি কি প্ৰয়োজনীয়তা আছে তাকে বুজ ল'লোঁ। আজি দিনটো আপুনি ইয়াতে ঘূৰিব? আজি কালি এনেকৈ দুদিনমান থাকিমে মই ইয়াতে। আপুনি এতিয়া ডিমৌ সমষ্টিত আছে? হয়, এতিয়া ডিমৌত আছোঁ। আৰু এনেকৈ ওচৰে পাঁজৰে যিমানখিনি যেতিয়া পাৰোঁ, এতিয়া এনেকুৱা হৈছে মানে এইখিনি ঠাইলৈ আহিছোঁ বুলি গম পাই তাৰ কাষৰ মানুহখিনিও আশা কৰিছে। গতিকে য'ত যেনেকৈ পাৰিছোঁ হেঁপাহ কৰিছে তালৈ আহিছোঁ। অকল মই বুলিয়ে নহয়, আমাৰতো ব্যক্তিগত পৰিয়ালৰ ফালৰ পৰা আছেই, লগতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ মোৰ যিসকল আমি ইউনিভাৰ্চিটিত একেলগে পঢ়োঁ তেওঁলোকো আহিছে। তেওঁলোক গোটেইবোৰ আচলতে আমি একেলগ হৈ আহিছোঁ। গতিকে গোটেইখিনিয়ে চাওঁচোন কিমান ৰাইজখিনিক সকাহ দিব পাৰোঁ। এতিয়ালৈকে কিমানটা স্থান ভ্ৰমণ কৰিলে? এতিয়ালৈকেতো 3টামান হ'ল। দিনটো নিশা আন্ধাৰ নোহোৱালৈকে যিমানখিনি সময়লৈকে পাৰোঁ তেতিয়ালৈকে আজিৰ দিনটো কৰিম, আৰু কাইলৈ চাওঁ কি হয়। যিসকল বানাক্ৰান্ত লোক, তেওঁলোকে নিজৰ টকাৰে এইখিনি সকলো কৰি তোলা সম্ভৱ নহ'ব, চৰকাৰে কিবা? মই ভাবোঁ চৰকাৰে নিশ্চয়কৈ সহায় কৰিব, কাৰণ চৰকাৰ বুলি চাওক, চৰকাৰো মানুহে, প্ৰত্যেকৰ দৃষ্টিয়ে গোটেই পৃথিৱীয়ে দেখিছে, ভাৰতে দেখিছে আমাৰ এই অসমৰ যিটো অৱস্থা। আৰু মই দৃঢ় বিশ্বাসী যে চৰকাৰে সহায় কৰিব। আৰু চাওক, প্ৰাকৃতিক দুৰ্যোগবোৰ এইবোৰ কোনোবাই কৰা ঘটনা নহয়। গতিকে আমি এতিয়া ভগৱানৰ ভৰসা আৰু ৰাইজৰ ভৰসাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰোঁ। আৰু ৰাইজ যি ধৰণে হিলদোল ভাঙি ওলাই আহিছে এইবাৰ সহায় কৰিবলৈ, সঁচাকৈ গৌৰৱ হৈছে অসমীয়া হিচাপে যে আমাৰ অসমীয়া মানুহে যে ইজনে আনজনৰ কষ্টৰ সময়ত যে থাকোঁ, এই কথাটো কিন্তু ৰাইজে প্ৰমাণ কৰি দিলে। এতিয়া শিৱসাগৰত আহিব পৰা নাই, আহোঁতে ৰাস্তাত ইমান ভিৰ, ট্ৰেফিক, অকল সেই গাড়ীবোৰ অকল মানে এই ৰাইজক সহায় কৰিবলৈ অহা গাড়ী দেখি ভালো লাগিছে। যদি ট্ৰেফিকত মানে ফচিছোঁ, বহুত সময় ৰ'বলগীয়া হৈছে, কিন্তু মনটো এটাই ভাল লাগিছে যে ৰাইজ এনেধৰণে ওলাই আহিছে। আজি খং উঠা নাই, মানে ভাবিছোঁ যে এওঁলোকে সহায় কৰিবলৈ আহিছে। প্ৰত্যেকজনৰে সেই একে মনৰ দুখ। তেওঁলোকে বিচাৰিছে যে কিবা এটা দিওঁ, আহি নিজৰ চকুৰে চাই পেলাই তেওঁলোকক মাত এষাৰ লগাওঁ। মাতষাৰো বহুত ডাঙৰ কথা, আৰু প্ৰত্যেকেই কিন্তু খালী হাতে অহা নাই, কিবা কিবা লৈ আহিছে। ধন্যবাদ। হয়, বহুত দুৰ্গম হ'লেও ভিতৰুৱা অঞ্চলত আহি আইমি বৰুৱা আহি উপস্থিত হৈছেহি, আৰু বানাক্ৰান্ত ৰাইজক এষাৰ মাত দিছে। যি পাৰিছে তেওঁ সহায় কৰিছে, আৰু এইদৰেই নাজিৰা লগতে ডিমৌ সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত ৰাইজৰ কাষলৈ গৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা। উজনিৰ বন্যাৰ্তক সহায়ৰ হাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ। বানপীড়িত ৰাইজক বস্ত্ৰ আৰু খাদ্য সামগ্ৰীৰ সাহায্য সত্ৰৰ ফালৰ পৰা প্ৰায় 5,000 পৰিয়ালক সহায়ৰ লক্ষ্য উত্তৰ কমলাবাৰী সত্ৰৰ। সাহায্য সামগ্ৰীৰ ভিতৰত আছে বিচনাৰ কাপোৰ, চেণ্ডেল, মহিলাৰ বাবে চাদৰ আদি। শিৱসাগৰৰ জলমগ্ন চুমনি গাঁৱত সাহায্য প্ৰদান সত্ৰখনৰ তৰফৰ পৰা। আমি শিৱসাগৰ অঞ্চলৰ আৰু এইখিনি গাঁওখন আমাৰ বহুকেইখন গাঁৱত আজি আমাৰ সত্ৰৰ তৰফৰ পৰা কাপোৰ, বস্ত্ৰ, কাপোৰ
খোৱা সামগ্ৰী কিছু এনেধৰণে দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ আমি সঁচাই দুখিত যিমান ধৰণে দিব লাগিছিল হয়তো এইখিনি দিব পৰা নাই তথাপিতো তেওঁলোকৰ লগত কেৱল আমি সমভাগী হ'বৰ কাৰণে কিমানমান পৰিয়ালক প্ৰায় 5,000 এতিয়া আমি প্ৰায় 5,000মান পৰিয়ালক দিয়াৰ এটা পৰিকল্পনাৰে আহিছোঁ আৰু গতিকে বিচনা চাদৰ বা চাদৰ আই মাতৃসকলৰ কাৰণে চাদৰ চাবোন চাৰ্ফ এনেধৰণে দিয়াৰ ব্যৱস্থা হৈছে গতিকে মই এই মুহূৰ্তত আমি চুমনি গাঁৱত আছোঁ যিহেতু ইয়াৰ পানী এতিয়াও ওলাই যোৱা নাই গতিকে আমি সকলোকে আমি আশা কৰিছোঁ যে গুৰুজনৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ চবেই যাতে আৰোগ্য হৈ থাকক 19 জুলাইৰ প্ৰলয়ংকৰী বানৰ শিহৰণকাৰী বৰ্ণনা পানী বাঢ়ি অহাৰ নিশা সৃষ্টি হৈছিল অতি ভয়ানক পৰিস্থিতি টিয়কৰ বনাই ধনতোলা মথাউৰি চিগা অংশৰ নিচেই কাষতে ঘৰ আছিল অনু বৰাৰ পৰিয়ালৰ ঘৰখনত এতিয়া একো নাই বাৰান্দাখনো লৈ গ'ল গেছ চিলিণ্ডাৰ কাঁহী বাতি একো নাই গৰু ছাগলী কেইটাও বিচাৰি পোৱা নাই বান শুকোৱাৰ পাছত ঘৰখনলৈ আহি কেৱল মাথো কান্দিছে আৰু কান্দিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকৰ আগত কান্দি কান্দি অনু বৰাই দিলে শিহৰণকাৰী বৰ্ণনা চাওক আমি পৰিস্থিতি পৰিৱেশ বৰ্ণনা কৰি আহিছোঁ দেখুৱাই আহিছোঁ দৃশ্যবোৰ যিবোৰ দৃশ্যই আপোনাৰ বুকুত খুন্দা মাৰিছে এই মুহূৰ্তত যিটো দৃশ্য দেখুৱাম সেই দৃশ্যটো দেখিলে আপুনি আপোনাৰ হৃদয় কঁপি উঠিব যি স্থানত জাজিৰ প্ৰলয়ংকৰী বানে যি স্থানত মাথাউৰি ছিঙি নিছিল সেই স্থানত মই উপস্থিত আছোঁ মোৰ কাষেৰে যি দেখিছে পানীময় হৈ থকা যিটো পৰিৱেশ ইয়াত এখন ঘৰ আছিল এই স্থানতেই এখন বাৰান্দা আছিল ঘৰখনৰ বাৰান্দা আছিল আৰু আজি এখন নৈ হৈ গ'ল এই কাষৰ যিটো পৰিয়াল সেই পৰিয়ালটোৱে নিশা যেতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছিল আৰু পুৱাৰ ভাগলৈ এই মথাউৰিটো ছিঙি লৈ গৈছিল তেতিয়ালৈকে ততেই ধৰিব পৰা নাছিল যে তেওঁলোকৰ ঘৰখন নিশেষ কৰি থৈ যাব একো নাই বাৰান্দাখন ভাঙি লৈ গ'ল পাকঘৰ ভাঙি লৈ গ'ল মাত্ৰ এটা ঘৰ কোনোমতে বাছিল আৰু সেই ঘৰটো অৱস্থা নাই সেই ঘৰটো অতি ভয়ানক হৈ পৰিল আজি শিবিৰৰ পৰা এই ঘৰটোৰ গৰাকী আহি ঘৰখন চাবলৈ আহিছে মই অকণমান তেওঁৰ ওচৰলৈ যাম অকণমান আগলৈ আহিব নেকি এটা এখন আপোনাৰ ঘৰ আছিলে এখন আমাৰ ঘৰ আছিলে ঘৰটো থাকিলে কি হ'ব অকল ঘৰৰ বস্তু একোৱেই নাই চব বানপানীয়ে উটাই লৈ গুচি গ'ল জাজি নদীয়ে আজি আপুনি প্ৰথম আহিছে আজি মই প্ৰথম আহিছো প্ৰথম আহি মই এই ঘৰটো চাই দেখিছো ঘৰত একো বস্তুৱে নাইকিয়া হৈ গৰু ছাগলী বা চব শেষ হৈ গ'ল পাৰ চৰাই আছিলে সেইসোপাও শেষ হৈ গ'ল ল'ৰা ছোৱালী কিতাপ পত্ৰ একোৱেই নাই কাপোৰে কানিয়ে চব গুচি গ'ল মই এতিয়া লোকৰ কাপোৰ পিন্ধি ইয়ালৈ আহিছো বৰ উপায় নাইকিয়া হৈছে কি হ'ব এতিয়া ক'ব নোৱাৰো দেই ঘৰখনৰ ভিতৰত একো নাই একোৱে নাইকিয়া বস্তুৱে চিলিণ্ডাৰ আছিলে গেছ আছিলে চিলিণ্ডাৰতে হেৰিটো লাগিয়ে আছিলে চিলিণ্ডাৰ হেৰিটোত ষ্টভটোত লাগিয়ে আছিলে লাগি থাকোতেই উঠাই লৈ গ'ল দৰ্জা চব খোল খাই আছিলে ভিতৰত চব দৰ্জাবোৰ এইখন খোল খাই আছিলে সেই সময়ত আমি এইবোৰ চাবলৈ আমাৰ সময় নাইকিয়া নিচিনা হ'ল কাৰণ আমাৰ মথায়ে পানী সোমাই আহিছে হাৱাকে মানুহকেইটা বাচি কেনেকে ওলাই যাব পাৰো সেইটোকে চিন্তা কৰিলে এটাইকেইটা গৈ মথাৰি পালোগৈ মথাৰি পাই তাতে গোটেই ৰাতিটোৱে থাকিলো আৰু ইয়াত যদি আমাৰ বস্তা অলপ যদি পেলাই দিলেহেঁতেন সেইদিনাখন আমাৰ এনেকুৱা অৱস্থা নহয় আপোনাৰ গৰু ছাগলী কেইটা নাই এতিয়া গৰু ছাগলীও নাই পুই নাই চব গ'ল উটুৱাই লৈ গ'ল এতিয়া সেইখন ছাগলী টঙি সুদা চঙিটো আছে আৰু পাৰ চাৰ বাহিৰা লৈয়ে গ'ল 10 জোকে পাৰ আছিলে সেই সোপাওটো উঠাই লৈ গ'ল মনটো বৰ দুখ লাগি আছে আৰু এতিয়া আছোগে ছোৱালী ঘৰত কিন্তু আছো যদিও বেয়া লাগিছে ন ঘৰখন দেখি কি হ'ব এতিয়া ঘৰখন তলৰ হৈ বিমটো এয়া বহিয়ে গ'ল পিতৰ পিনে এয়া বহি গ'ল নহয় বহি উঠাই লৈ গ'ল পাকঘৰ সেইফালে দৰ্জা চৰ্জা নাই চব এইবোৰ মুকলি খাই আছে আপোনালোকে দেখিছেই একোৱেই নাই আৰু আপোনাক কি কম জীয়াই আছো আৰু কোনোমতে এই পৰিয়ালটো বাচিলে আচলতে আপোনালোকৰ কোন কোন আছিলে ঘৰত আমাৰ ঘৰত দেউতাক আছিলে দেউতাকৰ ভৰিটো মানে ভাগিছিলে ল'ৰা স্কুল থবলৈ যাওঁতে
তাৰপিছত এতিয়া ইয়াত ভৰিত প্লেট বহাই থৈছে, লাখুটি লৈয়ে খোজকাঢ়ি ফুৰিছে। তেখেতক কোনোমতে উঠাই দিলে, তেখেতক কোনোমতে মানে উঠাই পেলাই মথাৰি পোৱা লাগে, নহ'লেতো ওলাই যাব নোৱাৰে নহয়। মই মোৰ সতীৰ্থক অকণমান ঘৰৰ ভিতৰৰ খিৰিকীখন ভাঙি যিহেতু লৈ গৈছে, তাৰ ভিতৰেৰে মই পৰিৱেশটো দেখুৱাবলৈ অকণমান যদি সম্ভৱ হয়, কি এক ভয়ানক পৰিৱেশ হৈ আছে আপুনি চাওক। সকলো সামগ্ৰী এনেধৰণে একো ঠাইত গোটাই পেলালে গৈ, একেবাৰে বিধ্বস্ত কৰি পেলালে এই ভয়ানক বানে। ইফালে লাকুৱাৰ ভূতৰবাৰীত বানে উটুৱাই নিলে ৰেলপথ। প্ৰায় 300 মিটাৰ ৰেলপথ বিচ্ছিন্ন হৈ পৰে। শিমলুগুৰি আৰু মাউট গাঁৱৰ মাজত বিচ্ছিন্ন হৈ পৰে ৰেলপথ। ৰেলপথটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে কৰ্তৃপক্ষই। শিৱসাগৰ আৰু চৰাইদেউ জিলা মাজেৰে পাৰ হৈ যোৱা যি ৰেলপথ আছে, ৰেলপথ ব্যাঘাত জন্মিছে এই বানপানীৰ ফলত। মই বৰ্তমান উপস্থিত আছোঁ শিমলুগুৰি ৰেলৱে জাংচন আৰু মাউট গাঁও ৰেল ষ্টেচনৰ মাজৰ লাকুৱাৰ এই অঞ্চলসমূহ দেখিছে, কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে। বানপানী কোবাল প্ৰভাৱ পৰিছিলে ইয়াত আৰু বহুতো লোক ক্ষতিগ্ৰস্ত হৈছিলে। কিন্তু সমান্তৰালকৈ এইটোৱে হৈছে উজনি অসম আৰু নামনি অসমৰ সংযোগ কৰা ৰেলপথটো। এই ৰেলপথটো প্ৰায় 300 মিটাৰ ইতিমধ্যে বানপানীত আচলতে উটুৱাই লৈ গৈছে। বানপানীৰ কোবাল হুতে ৰেলৰ যি চিৰি থাকে, ৰেলৰ যি লাইন থাকে, তাৰ ৰেলখন চলাচল কৰাৰ যি সম্পূৰ্ণ ব্যৱস্থাটো ইয়াত নাইকিয়া হৈ গৈছে। এই স্থানলৈ আহিলে আপুনি অনুভৱ কৰিব যে ইয়াত ৰেলপথেই কিজানি নাছিল। ইতিমধ্যে ৰেলৰ চিৰিসমূহ এইধৰণে কাষত পৰি ৰৈছে আৰু ৰেল বিভাগে, উত্তৰ পূৰ্বাঞ্চলৰ ৰেল বিভাগে নেৰা নেপেৰা কষ্ট কৰি আছে। তেখেতসকলে অহৰ্নিশে তেখেতসকলে শ্ৰমিকসকলক নিয়োগ কৰি বিভিন্ন সা সঁজুলি নিয়োগ কৰি যাতে উজনি অসম আৰু নামনি অসম অৰ্থাৎ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ ৰেল যাতায়াত যাতে সুচল কৰিব পাৰে। ইতিমধ্যে ব্যাঘাত জন্মি আছে আৰু নামনি অসমৰ পৰা, গুৱাহাটীৰ পৰা বা লামডিঙৰ পৰা ডিব্ৰুগড় অভিমুখী কোনো ৰেল চলাচল কৰিব পৰা নাই, যাৰ বাবে আচলতে জনসাধাৰণে জীয়াতো ভুগিবলগীয়া হৈছে। আৰু বানৰ সময়ত এই পলায়নকাৰী যি বান, এই বানপানীয়ে কেৱল মানুহৰ ঘৰ বাৰীয়েই নহয়, আচলতে এনেধৰণে যি যাতায়াত ব্যৱস্থা আছে, শতিকা পুৰণি যি এই ৰেল লাইন আছে, ৰেল লাইনকো উটুৱাই লৈ গৈছে। প্ৰলয়ংকৰী বানৰ বাবে খাদ্যৰ নাটনি হৈছে পশুধনৰো। ইয়াৰ বাবে তিতাবৰ সমজিলা প্ৰশাসন আৰু পশু বিভাগে লৈছে বিশেষ পদক্ষেপ। বান বিধ্বস্ত এলেকাত প্ৰশাসনৰ উদ্যোগত পশু খাদ্য বিতৰণ। পশু চিকিৎসকৰ দলে নিয়মিতভাৱে কৰিছে পশু চিকিৎসা। পশুধনসমূহৰ যাতে বেমাৰত পৰি মৃত্যু নহয়, তাৰ বাবে এই পদক্ষেপ প্ৰশাসনৰ। বিপদৰ সময়ত পশুধনক কেনেদৰে যত্ন ল'ব লাগে তাৰো দিছে প্ৰশিক্ষণ। উপস্থিত আছোঁ নাওপেটা অঞ্চলত, আৰু নাওপেটাৰ বৰ্তমান পানী হ্ৰাস হৈছে যদিও এই কৃষকসকলে নিজৰ ঘৰলৈ যাব পৰা নাই, নিজৰ সপোনৰ ঘৰখনলৈ বৰ্তমান যাব পৰা নাই। আৰু পশু খাদ্যৰ বাবে আজি পশু যি বিভাগ আছে, পশু বিভাগসকলে চাপৰ তেওঁলোকে বিতৰণ কৰিছে। মই ইয়াৰ পৰিৱেশ দেখুৱাম। আচলতে পশু খাদ্যৰ তেওঁলোকে যথেষ্ট সংখ্যক এই গাঁওখনত পশু আছে আৰু সেই তাৰ প্ৰতি লক্ষ্য ৰাখি পশু খাদ্য বিতৰণ কৰিছে। গোটেই পৰিৱেশটো মই নিজে দৰ্শকক দেখুৱাম। আচলতে পশু বিভাগৰ লোকসকল আহি উপস্থিত হৈছে আচলতে নাওপেটা অঞ্চলত আৰু পশুৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পশু খাদ্য বিতৰণ কৰিছে। গোটেই কথাটো মই তেওঁলোকৰ পৰা জানিম। আৰু প্ৰতিঘৰ লোকৰ পশু যাতে সুৰক্ষা থাকে তাৰ প্ৰতি তেওঁলোকে দায়বদ্ধ, আৰু ডোৰ টু ডোৰ তেওঁলোকে নিয়মীয়াভাৱে আহি পানি পশু খাদ্য বিতৰণ কৰিছে আৰু পশু যাতে মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কেইবালানিও ইয়াত কেম্প অনুষ্ঠিত কৰিছে। দাদা, আপুনি ইয়াৰ গাঁৱৰে নেকি? হয় হয়। আপোনালোকে যি পশু বিভাগ আছে তেওঁলোকে ডোৰ টু ডোৰ আহি আছে? হয় হয়, আহি আছে। চাপৰবিলাক বিটাই আছে গাঁৱৰ সকলো ৰাইজে পাইছে, একদম ধুনীয়াকৈ পাইছে। আৰু তেওঁলোকে আহি গোটেইখিনি চাই চুটি আকৌ যে পানী শুকোৱা নাই, আকৌ নেক্সট দিনা আনি চাহ বাইদেউহঁতে আনি আকৌ ৰাইজক বিতৰণ কৰি দিয়ে। কাইলৈ বেংকসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। বন্যাৰ্ত সহায় সন্দৰ্ভত বৈঠকত হ'ব আলোচনা। বন্যাৰ্তৰ ঋণৰ পৰৱৰ্তী কিস্তিসমূহক লৈ হ'ব আলোচনা। কেইবাটাও বেংকৰ কৰ্তৃপক্ষৰ সৈতে হ'ব আলোচনা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ পৰামৰ্শ মতে হ'ব এই আলোচনা। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি
আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম। অহাকালি আমি অসমৰ গোটেই বেংকসমূহৰ লগত আমি এখন সভা আহ্বান কৰিছোঁ, কেনেকৈ বেংকৰ ইনষ্টলমেণ্ট আদি দিয়াৰ পৰা আমাৰ ৰাইজক আমি সকাহ দিব পাৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বেংকসমূহক পৰামৰ্শ দিছে, মোৰ লগত বহিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিছে। অহাকালি আমি বেংকসমূহৰ লগতো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিম। অৰ্থাৎ চৰকাৰ আৰু দল এই দুয়োটাই আমি আমাৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ হৈ আমি সেৱাত আমি নিজকে সমৰ্পণ কৰিম। এক মৰ্মস্পৰ্শী দৃশ্য। শিৱসাগৰত হিমাশ্ৰী প্ৰিয়া কলিতা নামৰ এগৰাকী কণমানিয়ে বানাক্ৰান্তৰ বাবে বিধায়ক অখিল গগৈৰ হাতত গুজি দিলে সাঁচতীয়া ধন। কণমানিটিয়ে টেকেলিত জমা কৰা ধনখিনি বান পীড়িতৰ সহায়ৰ বাবে আগবঢ়াই দিলে। কণমানিটিৰ মানৱদৰদী কাৰ্যই এতিয়া সকলোৰে হৃদয় জয় কৰিছে। মই নিলো একাডেমিক পঢ়ো। মই এতিয়া ক্লাছ 7ত পঢ়ি আছো। মোৰ মায়ে মোক কৈছিলে মই ফেচবুকত বানপানী সাহায্য লৈ আছে বুলি গম পোৱাৰ কাৰণে মোৰ পিগি বেংকটো যোনটো পইচা সাঁচি থৈছিলো সেই পইচাখিনি মাক দি দিওঁ বুলি ক'লে মায়ে মোক লৈ যাম বুলি ক'লে। ইয়াৰ কাৰণে মই পাপাৰ লগত ইয়ালৈ গুচি আহিলে বানপানী সাহায্যটো দিছিলো। মই নিজৰ পিগি বেংকটো ভালকৈ ৰাখিছিলো মাটি টেকেলি এটাত। ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা। মৰিগাঁৱত লাভ জেহাদৰ বলি হিন্দু যুৱতী। নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী কিশোৰীৰে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। স্থানীয় লোকে লাভ জেহাদীটোক আটক কৰি চমজাই দিলে আৰক্ষীক। অভিযোগ অনুসৰি স্থানীয় যুৱকে দুয়োকে প্ৰত্যক্ষ কৰে এখন ই ৰিক্সা। লাভ জেহাদীটোৰ লগত কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি সন্দেহ উপজাত স্থানীয় যুৱকে দুয়োকে সোধপোছ কৰে। প্ৰথমে লাভ জেহাদীটোৱে নিজকে পছতীয়াৰ ৰূপম মেধি বুলি পৰিচয় দিয়ে। তাৰ পাছত পছতীয়াৰ অন্য যুৱকক সোধাৰ পাছত পোহৰলৈ আহে লাভ জেহাদীটোৰ প্ৰকৃত পৰিচয়। এই লাভ জেহাদীটো দলবাৰীৰ আদিল বক্তিয়াৰ। মুছলমান আদিলে 17 বছৰীয়া কিশোৰীগৰাকীৰ লগত নিজকে ৰূপম মেধি বুলি পৰিচয় দি গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। ইতিমধ্যে ধৃত লাভ জেহাদী আদিল বক্তিয়াৰক আটক কৰিছে আৰক্ষীয়ে। ল'ৰাটোক মুছলিম বুলি জানা নে হিন্দু বুলি জানা? ল'ৰাটো লৈ ৰ'ব, তুমি কথা কোৱা। তুমি এই ল'ৰাটোক মুছলিম বুলি জানা নে হিন্দু বুলি জানা? হিন্দু বুলি জানা। কি বুলি কৈছিল তোমাক নামটো? নামটো কি বুলি কৈছিল তোমাক? নামটো মোক যিটো হিন্দু মানে হিন্দু নামটো কৈছিলে যে ৰূপম মেধি বুলি ৰূপম মেধি বুলি কৈছিল। হয়, এতিয়া তুমি কৈছা নহয় সঁচা কথা কৈছে তাই। হে তই এতিয়া মিছা কথা কিয় কৈছিস? হয় নহয়, সঁচা হয়নে নহয়? তাই কোৱাটো সঁচা হয়নে নহয়? তাই কোৱাটো সঁচা হয়নে নহয়? মোৰ নামটো হৈছে আদিল বক্তিয়া। এতিয়া ক'ব দিছিলে মই এতিয়া ৰূপম মেধি বুলিয়ে। কোনে ক'ব দিছিল? তাই ক'ব দিছিলে। তুমি ক'ব দিছিলা? তুমি ক'ব দিয়া নাই? ক'ত গ'ল আপোনাৰ? দলবাৰী। কি নাম আপোনাৰ? আদিল বক্তিয়া। ইয়াত কিবা কামত কি কামত আহিছিলে? মানে মই আহিছিলোঁ, ভাড়া মাৰি আছিলোঁ। তাৰপিছত মই ক'লোঁ পাৰ্কখন এই হেৰি আছে যে শ্মশানখন যে আছে, শ্মশানখনৰ চবৰ মানে উঠাই কৈছে অলপ আগলৈ যাম। অলপ আগত আহোঁতে মানে এইখিনি পেচাব কৰিব ৰখিছিলোঁ। পেচাব কৰিব ৰখোঁতে মানে আহোঁতে দাদাকেইজনে পালে। তেতিয়া সুধিছিলে নামটো কি কৈছিল? মোৰ নামটো ক'ব দিছিলে প্ৰথম ৰূপম মেধি বুলি। কোনে ক'ব দিছিলে? তাই ক'ব দিছিলে। নামটো কোৱা, ছোৱালীজনীৰ নাম কোৱা। ছোৱালীজনীৰ নাম কোৱা। সঁচা কথাটো কোৱা তুমি। ছোৱালীজনীৰ নামটো কোৱা। তোমাক ভাল পোৱা কেইদিন হৈছে? ভাল পোৱা কিমান দিন হৈছে ছোৱালীজনীক? হা এসপ্তাহ হৈছে। ছোৱালীজনী কি নাম? ছোৱালী কি নাম? ছোৱালীজনীৰ নাম কি? নাম জাননে নাই? কি লিখে নাজানো, পাতৰ নে কি লিখিব সেইটো গম নাপাব মই। তুমি ইয়াত আহি আমাক মিছা নামটো কি কৈছিলা? তোমাৰ কি নাম বুলি কৈছিলা? ৰূপম মেধি বুলি কৈছিলা। তোমাৰ অৰিজিনেল নামটো কি? আদিল বক্তিয়াৰ। মই সিফালৰ পৰা আহিলোঁ, আমাৰ এই খুৰাই মই আহিলোঁ। আহোঁতে ছোৱালীজনী দেখিলোঁ সৰু ছোৱালী, আৰু ল'ৰাটো বয়সত ডাঙৰ লাগিলে। সেইটো কাৰণে মই এইখিনি ৰখি পেলাই সুধিলোঁ যে তোমাৰ নামটো কি? ল'ৰাটোক সুধিলোঁ। ল'ৰাটোৱে কৈছে ৰূপম মেধি। ঘৰ ক'ত সুধিছোঁ? কৈছে পছতিয়াত। আৰু ছোৱালীজনীক সুধিলোঁ ঘৰ ক'ত তোমাৰ? তাই কৈছে গুৱাহাটী ষ্টেণ্ডৰ লগত। আৰু নামটো কি সোধোতে তাই কৈছে কি বৰ্ণালী দেউৰী। তাই সঁচা কথা কৈছে নামটো। আৰু তাৰপিছত এই ল'ৰাটোক মই ফটো পঠিয়ালোঁ, মানে পছতীয়া ল'ৰাক ফোন কৰিলোঁ যে এইটো ল'ৰাটো চিনি পাওঁ নে, পছতীয়াৰ ল'ৰা হয়নে? কৈছে সিহঁতে কৈছে এইটো মুছলিম ল'ৰা, এইটো পছতীয়াৰ ল'ৰা নহয়, এইটো মুছলিম ল'ৰা হয়। তাৰপিছত তাক যেতিয়া ক'লোঁ তই মিছা কথা কিয় ক'লি?
সি কৈছে মোক ছোৱালীজনী ক'ব দিছিল ছোৱালীজনীক সুধিলোঁ ছোৱালীজনী কৈছে মই হিন্দু বুলি তাক ভাল পাই আছিলোঁ সি মোক হিন্দু বুলি পৰিচয় দিছিল আৰু সি ৰূপম মেধি বুলি পৰিচয় দিছিলে ল'ৰাটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ দুখনকৈ আবেদনৰ শুনানি জব্দ কৰা বেংক একাউণ্ট ঘৰ ফ্লেট মোকলাই দিবলৈ আবেদন ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত হ'ব দুয়োখন আবেদনৰ শুনানি আনহাতে সৰ্বোচ্চ ন্যায়ালয়ত জুবিন হত্যা গোচৰটো হস্তান্তৰৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাই গোচৰটো হস্তান্তৰ বিচাৰি কৰা আবেদনৰ আজি শুনানি হ'ব উচ্চতম ন্যায়ালয়ত বুধবাৰে পুনৰ অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপ অমিত শ্বাহৰ অসমক সকলো প্ৰকাৰৰ সাহায্য প্ৰদানৰ আশ্বাস গৃহমন্ত্ৰীৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে অমিত শ্বাহে সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰীয়ে নাজিৰা শিৱসাগৰ যোৰহাটলৈ পুনৰ অশনি সংকেত বিপদসীমাৰ ওপৰেৰে বৈছে দৰিকা আৰু জাজি নৈ উৰে নিশা বৰষুণৰ ফলত উফন্দি উঠিছে দুয়োখন নদী বনাই ধনতোলাৰ মথাউৰিৰ ভঙা অংশৰে পুনৰ সোমাইছে পানী বাঢ়নি পানীয়ে পুনৰ প্লাবিত কৰিছে বিস্তীৰ্ণ কৃষিভূমি পুনৰ দৰিকা আৰু জাজিয়ে কালৰূপ লোৱাৰ আশংকা কৰা হৈছে ৰাইজক আতংকিত নহৈ সাৱধান হৈ থকাৰ আহ্বান জনোৱা হৈছে দশম দিনাও অপৰিৱৰ্তিত শিৱসাগৰৰ বান পৰিস্থিতি আজিও প্লাবিত শিৱসাগৰ জিলাখনৰ কেইবাটাও অঞ্চল ভাধৰা কৃষিপাম নিগমৰ 2 শতাধিক পৰিয়ালৰ বাসগৃহ বিদ্যালয় বৰ্তমানেও জলমগ্ন অঞ্চলটোত ঘৰৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী দৰিকা নৈৰ পানীয়ে সমগ্ৰ অঞ্চলটো প্লাবিত কৰি ৰখাত সৰ্বশান্ত পৰিয়ালসমূহ পানীত ডুবি থকা কাপোৰ ৰ'দত শুকুৱাৰ চেষ্টা বন্যাৰ্তৰ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা নৈৰ জলস্তৰ শিৱসাগৰৰ বহু অঞ্চল আজিও বানত প্লাবিত হৈ আছে তাৰ ভিতৰত এটা অঞ্চল হ'ল শিৱসাগৰৰ ভাধৰা কৃষিপাম নিগম এই কৃষিপাম নিগমতো আজি 10টা দিনে বানত প্লাবিত হৈ আছে ঘৰৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী মই দেখুৱাইছোঁ তেওঁলোকৰ ঘৰবিলাকত এককাল এবুকুৰ ওপৰত পানী হৈছিলে ঘৰৰ ওপৰে বাগৰিছিলে পানী যাৰ বাবে একো বস্তুৱে উলিয়াই আনিব পৰা নাছিলে এতিয়া পানী কিছু পৰিমাণে হ্ৰাস পাইছে যদি যাৰ ফলত বৰ্তমান যিবিলাক বানত আচলতে বয় বস্তু নষ্ট হৈছিলে সেইবিলাক বৰ্তমান ঘৰৰ পৰা উলিয়াই আনি শুকুৱাবলৈ তেওঁলোকে যত্ন কৰিছে দাদা ইয়াত 200ৰো অধিক পৰিয়াল বৰ্তমানে জলবন্দী হৈ আছে এতিয়াও জলবন্দী হৈ আছে কিমান পানী হৈছে এতিয়া একদম মানে ডিঙি বুকু তেনেকুৱা প্ৰথমতেই মানে পাৰ ওলাই আহিব পাৰি আৰু এতিয়াও ঘৰৰ ভিতৰৰ পৰা ওলোৱা নাই কিমান ক্ষয়ক্ষতি মানে কোনো ধান চাউল একো বচাবও নোৱাৰিলে কাপোৰ কানি চব গ'ল আৰু ল'ৰা ছোৱালী এটা কিতাপ পত্ৰ একোৱেই নাই বিচনা পত্ৰটো দূৰৰ কথা এইবিলাক কি কৰিব এতিয়া এইবিলাক এতিয়া ধুই মেলি অলপ ৰ'দত দি শুকুৱাব লাগিব এতিয়া খোৱা বোৱাটো বহুত মানে ৰিলিফ দিছে যদিও ধৰি লওক এইবিলাকতো নষ্ট হ'লে এতিয়া ল'ৰা ছোৱালী কিতাপ পত্ৰ বুলিবলৈ একো নাই এতিয়া কাইলৈ যদি স্কুল খোলে ল'ৰাজনীক বা ল'ৰাটোক স্কুললৈ কোনো পঠিয়াব নোৱাৰে একোৱেই নাই ইউনিফৰ্ম নাই মই পানীৰ মাজত এতিয়া যাম বাইদেউ আপোনালোকৰ ঘৰ মোৰ ঘৰ অকণমান আগলৈ আপোনাৰ মোৰ ইয়াতে কেনেকুৱা ধৰণৰ সমস্যা মানে একোৱে নাই আৰু শূন্য এইকেইদিন ক'ত কেনেধৰণে কটাইছে এইকেইদিন সেই ঘৰ ইয়াত আছিলো এতিয়া ওলাইছে আৰু পানী চোতালখন খালি বুৰিয়াই আছে ভিতৰত সোমালে চাউল তাউল ধান চান তিতি এদাই মানে শূন্য আৰু মানুহকেইটা জীয়াই আছো আৰু মুঠতে আপোনাৰ আমাৰ এবুকু পানী তাৰপা চব গ'ল আৰু একো নাই আৰু কেনেধৰণে এইকেইদিন পাৰ কৰিছে আলিয়া পদূলি আছো কি নষ্ট হৈছে একোৱে নাই বোলো খেতি আৰম্ভ কৰিছিলে নেকি সেইবিলাকো গ'ল এতিয়া ঘৰৰ ভিতৰত কিমান পানী হৈ আছে এবুকু ইমানখিনি ইয়াৰ পৰা কিমান দূৰ এইফালে হয় এইসকল পৰিয়ালৰ ঘৰৰ ভিতৰত আজিও এবুকু পৰ্যন্ত পানী তেওঁলোকে ঘৰৰ পৰা মই দেখুৱাইছোঁ এইবিলাক কিছু কাপোৰ তেওঁলোকে ভিতৰৰ পৰা উলিয়াই নিছে এই 10টা দিনে ঘৰৰ ভিতৰত আচলতে তিতি তেনেধৰণে পৰি আছিলে বৰ্তমান ভূলৈ ওলাই আহিছে মই আৰু বাসগৃহসমূহ দেখুৱাম মই
এইফালে বাসগৃহসমূহ দেখুৱাম কেনেধৰণে ডুবি আছে আচলতে সেই পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ। এই অঞ্চলটো হৈছে মই পুনৰ কৈছোঁ ভাধৰা কৃষি পাম নিগম অঞ্চল। এই ভাধৰা কৃষি পাম নিগম অঞ্চলত এনেধৰণেই মহাপ্ৰলয়ৰ আচলতে সৃষ্টি হৈছিলে। দৰিকা নদীৰ সমীপৰ এই এলেকাসমূহ মই দেখুৱাইছোঁ। এয়া দেখিছে ঘৰসমূহৰ অৱস্থা। যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰসমূহ বহু ঘৰ ইতিমধ্যে নদীত আচলতে ভাগি পৰি গৈছে। যিহেতু 10 দিন ধৰি পানীত ডুবি আছে, খুঁটাসমূহ পচি গৈছে, বেৰ পচি গৈছে। মই জানিব বিচাৰিম বাইদেউ অকণমান আহিব। হয়, কেনেকুৱা ধৰণৰ এই ঘৰৰ গৰাকী কোন? হয়, মই দেখুৱাইছোঁ পৰিৱেশটো। শিৱসাগৰৰ এই ভাধৰা কৃষি পাম নিগম অঞ্চলত 200ৰো অধিক পৰিয়াল আছে। এই পৰিয়ালসমূহৰ বাসগৃহ এনেধৰণে বৰ্তমানেও পানীত ডুবি আছে। আজি 10মটো দিন। যিহেতু দৰিকাৰ জলস্তৰ যিহেতু বিপদ সীমাৰ ওপৰে আজিও 1 মিটাৰ ওপৰে বৈ আছে, গতিকে এই পানীসমূহ ওলাই যোৱাব পৰা নাই, যাৰ বাবে এনেধৰণেই আজি 10টা দিনে ইয়াত জ্বলা কলা খাইছে। তেওঁলোকৰ সকলো সৰ্বশ্ৰান্ত হ'ল, তেওঁলোকৰ পশুধন মৃত্যুমুখত পৰিছে, খেতি সম্পূৰ্ণ নষ্ট হৈছে। এই সমস্যাৰ পৰা তেওঁলোক কি ধৰণে উদ্ধাৰ পাব তাক লৈ এতিয়া যথেষ্ট তেওঁলোক চিন্তিত হৈ পৰিছে। কাৰণ এতিয়াও সম্পূৰ্ণ তেওঁলোকৰ পানীত ডুবি আছে আৰু যেতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ জলস্তৰ যথেষ্ট পৰিমাণে হ্ৰাস নহয় তেতিয়ালৈকে এই পানীসমূহ এনেধৰণেই আচলতে থাকিব। গতিকে আৰু কেতিয়ালৈ তেওঁলোক ইয়াৰ পৰা পৰিত্ৰাণ পাব তাক লৈ অনিশ্চয়তাই দেখা দিছে। উজনিৰ বন্যাৰ্থক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউডৰ ইজনৰ পাছত সিজন তাৰকা। অসমৰ বন্যাৰ্থক সহায়ৰ বাবে সামাজিক মাধ্যমত অভিযান চলাইছে আলিয়া ভাটে। বন্যাৰ্থৰ কাষত থিয় দিছে ছুপাৰষ্টাৰ ছলমান খান। অসমৰ বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছে বলিউড। #সাৰ্কেল অফ হোপ লিখি ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আহ্বান। অসমত বজৰংগী ভাইজান ছলমান খানৰ বিং হিউমেনৰ অভিযান। এই সংকটপূৰ্ণ সময়ত অসমৰ লাখ লাখ বানপীড়িতৰ কাষত থিয় দিছে বলিউডৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে। বলিউডৰ তাৰকাসকলে কেৱল সামাজিক মাধ্যমৰ জৰিয়তেই নহয়, বৰঞ্চ বহুকেইজন তাৰকাই বান বিধ্বস্ত অঞ্চলত আশ্ৰয় শিবিৰ আৰু বান সাহায্য সামগ্ৰী বিতৰণৰ বাবে নিজাববীয়াকৈ কামো আৰম্ভ কৰিছে। অসমৰ বান আক্ৰান্তৰ কাষত ছুপাৰষ্টাৰ ছলমান খান। ছলমান খানে তেওঁৰ বিং হিউমেন ফাউণ্ডেশ্যনৰ জৰিয়তে অসমৰ বানপীড়িতৰ বাবে এক বিশেষ সাহায্য অভিযান আৰম্ভ কৰিছে। অসমৰ স্থানীয় অনুৰাগী গোটসমূহৰ সহায়ত শিৱসাগৰৰ দৰে বানাক্ৰান্ত অঞ্চলসমূহত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ঔষধ, খোৱাপানী আৰু অনাময় সামগ্ৰী যোগান ধৰাৰ পৰিকল্পনা কৰিছে ফাউণ্ডেশ্যনটোৱে। ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ আৱেগিক পোষ্ট। অসমবাসীৰ কাষত দেশবাসীক থিয় হ'বলৈ আহ্বান অভিনেত্ৰীগৰাকীৰ। অসমৰ বান পৰিস্থিতিক হৃদয় বিদাৰক আখ্যা ভূমি পেডনেকাৰৰ। মোহময়ী অভিনেত্ৰী ভূমি পেডনেকাৰে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে অসমৰ পৰিস্থিতিক হৃদয় বিদাৰক বুলি অভিহিত কৰিছে। তেওঁ BDRF আছাম ফ্লাড ইমাৰ্জেঞ্চি ৰিলিফ কেম্পেইনৰ জৰিয়তে সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও গায়ক পাপন, আদিল হুছেইন, গুৰু ৰান্ধৱা, ৰাশি খান্না আৰু আদা শৰ্মাৰ দৰে তাৰকাসকলেও নিজৰ অনুৰাগীসকলক অসমৰ বানপীড়িত ৰাইজক আৰ্থিক আৰু মানসিকভাৱে সহায় কৰিবলৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰোধ জনোৱা দেখিবলৈ পোৱা হৈছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাঢ়িয়ে আছে উজনিৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা। পানী শুকোৱাৰ পাছত য'তে ত'তে ওলাইছে মৃতদেহ। এই পৰ্যন্ত ৰাজ্যত বানত মৃত্যুৰ সংখ্যা 76 জনলৈ বৃদ্ধি। এতিয়াও আশ্ৰয় শিবিৰতে যন্ত্ৰণাকাতৰ সময় কটাইছে 40,000ৰো অধিক লোকে। আজিও বানৰ কবলত উজনিৰ 4 জিলাসহ মুঠ 7খন জিলা। এতিয়াও বানৰ কবলত 622খন গাঁও। সংহাৰী বানত প্ৰভাৱিত 3,32,639 গৰাকী লোক। বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰিলে প্ৰায় 45,342 হেক্টৰ কৃষিভূমি।
শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী বিমল বৰাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মিলিত হয় বৈঠকত চক্ৰ বিষয়া দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া লাট মণ্ডল গাঁও প্ৰধান আৰু শিক্ষা বিভাগৰ CRCC-সকলৰ সৈতে মিলিত হয় বৈঠকত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ সম্পৰ্কে কৰে আলোচনা বানপীড়িত ৰাইজৰ প্ৰয়োজনীয় নথিপত্ৰ আৰু তথ্যসমূহ সংগ্ৰহ কৰিব তাকে লৈ আলোচনা কৰে বিষয়টোৰ ওপৰত বিষয়াসকলক নিৰ্দেশনা জাৰি কৰে এই মুহূৰ্তত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুভৱ কৰিছে যে ইমিডিয়েটলি এটা ঘৰখনত সোমাই অকণমান শান্তিত লগাব পাৰে কাৰণ বহুতৰো পইচাও নষ্ট হৈ গৈছে বিভিন্ন সমস্যা হৈছে গতিকে ইমিডিয়েটলি ঘৰখনত সোমাব পৰা পৰিৱেশটো নিৰ্মাণ কৰিবৰ কাৰণে ধৰি লওক চিলখিনি আঁতৰাবৰ কাৰণে দুজন মানুহ দৰকাৰ হ'ল তেওঁলোককে হাজিৰাটো দিবৰ কাৰণে বাচন বৰ্তনকেইটা উঠি গ'ল সেইকেইটাকে কিনি আনিবৰ কাৰণে তুলিখন নষ্ট হৈ গ'ল সেইখনকে ল'বৰ কাৰণে এই সৰুকৈ আৰম্ভণি যাত্ৰাটো আৰম্ভ কৰিবৰ কাৰণে 15,000কে টকা আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাত এটা পৰিয়ালক আমি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে কিমানটা পৰিয়াল 2খন জিলাত 1 লাখটা পৰিয়াল এতিয়া এই 1 লাখ পৰিয়ালটোক আমি কেনেকৈ চিনাক্ত কৰিম কাৰণ গোটেই শিৱসাগৰ জিলা বা চৰাইদেউ গোটেই জিলাখনতো বানপানী হোৱা নাই গতিকে কিছুমান অঞ্চলত হৈছে কোনখন অঞ্চলত কোনকেইটা অঞ্চলত কোনকেইখন গাঁৱত পানী হৈছে তাৰ কাৰণে আমি থ্ৰু ছেটেলাইট আৰু আমাৰ যিখিনি তথ্য এইকেইদিন আমি সংগ্ৰহ কৰিছোঁ তাৰ কাৰণে কিছুমান গাঁও চিনাক্ত কৰা হৈছে খুব চিভিয়াৰলি ডেমেজ কিছুমান গাঁও আছে আৰু মডাৰেটলি নিয়মীয়াভাৱে পানী সোমাইছে ওলাইছে কিন্তু চন্তক বিহুবৰটো একদম চিভিয়াৰলি ৱাছ আউট হৈছে বা নাজিৰা অঞ্চলত তেনেকুৱা ধৰণৰ হৈছে আমাৰ বেতবাৰী দগাঁও ভৰাধৰা ইত্যাদি এনেকুৱা ধৰণৰ এইবিলাকত চিভিয়াৰলি হৈছে গতিকে তেনেকুৱা চিভিয়াৰলি ডেমেজ আৰু মডাৰেটলি ডেমেজ এখন আমাৰ লিষ্ট আছে না সেই লিষ্টখন আপোনালোকক ইয়াতে চাৰ্কল অফিচাৰে শ্বেয়াৰ কৰি দিব উজনিৰ মহাপ্ৰলয়ৰ পাছত চৌদিশে এতিয়া হাহাকাৰ পানী শুকোৱাৰ পাছত অধিক জটিল হৈ পৰিছে পৰিস্থিতি এপতকৈ গঢ়া ঘৰখনৰ বিধ্বস্ত ৰূপ দেখি কেৱল কান্দিছে বন্যাৰ্তই এককাল পলসে পুতি পেলালে সপোনৰ ঘৰখনৰ প্ৰতিটো সামগ্ৰীয়ে নষ্ট কৰিলে বলিয়া বানে ঘৰখন চাফা কৰিবলৈ এতিয়া অপাৰগ হৈ পৰিছে অসহায় বানপীড়িত বোকা জাবৰৰ তলত উদ্ধাৰ হৈছে উৱলি যোৱা মৃতদেহ চৌদিশে মৃতদেহ মৰা জীৱ জন্তুৰ দুৰ্গন্ধই দুৰ্বিষহ কৰিছে জীৱন আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই বহু লোক ৰাজপথতে ত্ৰিপালৰ তলত কটাইছে দুৰ্বিষহ সময় বানত সৰ্বশান্ত ৰাইজে কিদৰে পুনৰ আৰম্ভ কৰিব জীৱন সংগ্ৰাম তাক লৈ চৰম অনিশ্চয়তাই বিৰাজ কৰিছে আৰু বান বিধ্বস্ত নাজিৰাত বন্যাৰ্তৰ দুৰ্দশা ঘৰৰ লগতে সা সামগ্ৰী নষ্ট হোৱাৰ পিছত পুনৰ নিজৰ ঘৰখন ঠিক ঠাক কৰাত ব্যস্ত হৈ পৰিছে দুৰ্ভগীয়া বানপীড়িত একাঠু পৰ্যন্ত বোকা পলসে পুতি পেলালে ঘৰ চোতাল যাৰ ফলত এতিয়া অতি কষ্টৰে চাফ চিকুণত ব্যস্ত হৈ আছে বন্যাৰ্ত ইয়াত এটা ঘৰ আছিল আৰু সুখে দুখে জীৱন কটোৱা হেঁপাহৰ ঘৰটো 19 জুলাইৰ বিধ্বংসী বানে উটুৱাই লৈ গ'ল আৰু এই পৰিয়ালটো এতিয়া আনৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে দেখিছে আপোনালোকে এই স্থানটোত তেওঁলোকে সুখে দুখে জীৱন কটোৱা এটা ঘৰ আছিল আৰু ঘৰটোৰ যিজন পৰিয়ালৰ মুৰব্বী আমি তেওঁৰ পৰাই জানিম সেইদিনা আপুনি ক'ত আছিলে আমি তাতে আছিলোঁ খুৱাই পানী সোমোৱা দেখি ল'ৰাটোৱে লৈ গৈছে মই সেইফালে গৈছোঁ যাব পৰা নাই এতিয়াও খোজ কাঢ়িব নোৱাৰে অৱস্থা গোটেই বস্তু গ'ল মাত্ৰ মানুহকেইটা যেনে তেনে বাচি আছি হৈছোঁ ইমানে কি কম আৰু দেখি যায় একোৱে নাই এসাঁজ কাপোৰ যি সাজ পিন্ধি গৈছিলোঁ এসাঁজ গোটেই উদং হৈ গ'ল গোটেই উদং হৈ গ'ল গৈছে একোৱে নাবাছিল একোৱে নাবাছিল কি কম আপোনাৰ নামটো
বীণা দাস মানে পুত্ৰ হয় 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 তেওঁ পুত্ৰ আছে আমি তেওঁৰ পৰা জানিম আচলতে সেইদিনাখন কিমান সময়ত পানী সোমাইছিলে গধূলি সময়ত মানে পানীটো জাষ্ট অকণমান বাগৰিবলৈ লৈছিলেহে পকা তাৰপাছতে এই মানুহ ঘৰৰ পৰা উলিয়াবলৈ নাপালোঁ লগালগ পানী আহি গ'ল পানী আহি লগালগ মানে আপোনাৰ কঁকাল পাৰ কৰিছে লগতে কেঁচুৱা 20 দিনৰ কেঁচুৱা এটা আছিলে হেৰি আছিলে অপাৰেশ্যন কৰা মানুহ আছিলে সেই লগালগ উলিয়াইছোঁ একঁকাল পানীত উলিওৱাৰ পাছতেই গোটেই ঘৰ পানী হৈ পিনে বুকুৰ ওপৰত পানী তাৰপিছত গোটেই ঘৰটো ভাঙি লৈ গ'ল আৰু গোটেই একো বস্তুৱে বচাব নোৱাৰিলোঁ আনকি মানে সেইদিনাখন অকল পিন্ধি থকা কাপোৰযোৰহে আছিলে বাকী চব পানীত হয় মাত্ৰ নিজে পিন্ধি থকা কাপোৰযোৰ বাচিলে তাৰ বাহিৰে একো বস্তুৱে বাচি নাথাকিল আৰু মাত্ৰ 20 দিনৰ পূৰ্বে তেওঁলোকৰ এটি সন্তান জন্ম হৈছিল আৰু সেই যি অবৰ্ণনীয় পৰিৱেশ আচলতে এক ভয়াৱহ পৰিস্থিতি বুলি ক'ব লাগিব আৰু আমি সেই মাতৃও আছে আমাৰ লগত আমি তেওঁৰ ওচৰলৈ যাম যিহেতু সেই দিনটো এক ভয়াৱহ দিন আছিল মাত্ৰ 20 দিনৰ এটি কেঁচুৱা লৈ তেওঁ নিজৰ জীৱন ৰক্ষা কৰিছিল কি কৰি আছিলে হয় মই ঘৰতে আছিলোঁ পানীটো অলপ অলপ হৈ আছিল ফাৰ্ষ্ট তাৰপৰা মানে সন্ধিয়া টাইমত একদম মানে বহুত জোৰে পানী আহি গ'ল আৰু তেতিয়া মানে এই অলপ অলপ পানী হওঁতে ইয়াক লৈ মাকে তাকে লৈ পেলাই তালৈ গ'লোগৈ মামাহঁতৰ ঘৰলৈ আৰু তাহাঁতক থৈ মই বোলো কিবা কিবি কাপোৰ কাচাবোৰকে কেইটামান বচাব পাৰোঁ নি বুলি আহিছোঁ আহি পাওঁতে মানে কঁকালৰ ওপৰত হৈ পানী এবুকু পানী হ'ল ঘৰৰ ভিতৰত আহি পাওঁ মানে তাৰপিছত আৰু একো বচাব নোৱাৰিলোঁ বেলেগ বস্তু তাৰ কাপোৰ কেইটামান বচাব পাৰিলোঁ বেলেগ বস্তু একো নাবাছিলে চব গ'লগৈ নাই একো নাবাছিলে আৰু হয় খুব দুখ লগা কথা মাত্ৰ 20 দিন হৈছে এই মাইনাটি আৰু সেই মাইনাটিক কোনো ৰকম তেওঁলোকে বচাব পাৰিলে যিহেতু পানীৰ যি প্ৰকোপ সেই খুব কম সময়ৰ ভিতৰতে পানীৰ সোঁত বাঢ়ি আহিছিল আৰু এজন ইয়াতে লোক আছে তেওঁৰ পৰা আমি জানিম সেইদিনা যি দিনটো আছিলে যি অবৰ্ণনীয় পৰিৱেশ সেইদিনা দিনটো মানে আগদিনাটো 12টালৈকে এটালৈকে বৰষুণ দিছে বৰষুণ দিয়াৰ পিছত অলপ পানীটো বাঢ়িছে ঘৰ পিছফালে হৈছে তাৰপিছত মই দেখা পাই ৰাস্তাটো ওলাইছোঁ ৰাস্তাত অলপ অলপ বাগৰিছে তেনেকুৱা মই কৈছোঁ যে ঘৰটো অলপ খালী কৰোঁ হেৰি পানী বাগৰি আহিছে আৰু অলপ খোলা পানী আহিছে খোলা পানী অহা দেখি গ'লোঁ মই বোলো বস্তু লোৱা তেওঁলোকে সময় নাপালে সেনেকুৱা হেৰি হৈছে মানে ঘৰ ভাগি মোৰ বাইদেউ হয় একদম দুখ লাগিছে প্ৰকাশ কৰিব নোৱাৰোঁ তাৰমানে না চৰকাৰৰ ফালৰ পৰা কিবা এটা পাব না দিব থ'ব এনেকুৱা হৈছে গতিকে তেওঁলোকৰ বাচ্ছাটো লৈ চাই অলপ সাহাৰ্য দিলে ভাল হয় ঘৰটো বনাই দিলে বেছি ভাল হয় খুব দুখ লগা কথা যিহেতু তেওঁলোকৰ পৰিয়ালটোৰ একোৱে নাবাছিল সম্পূৰ্ণ ঘৰটো বানে উটুৱাই লৈ গ'ল কাপোৰ কানি বয় বস্তু যি সামগ্ৰী আছিল ঘৰৰ ভিতৰত সকলো উটুৱাই লৈ গ'ল এয়া দেখিছে ইয়াত পৰি আছে তেওঁলোকৰ সাঁচতীয়া যি কাপোৰ কানি সেই কাপোৰ কানিসমূহ ইয়াতেই পৰি আছে তেওঁলোকৰ যি বাহন আছিল সেই বাহনো বিকল হৈছে এতিয়া নতুনটো জীৱনটো নতুনকৈ জীয়াবলৈ তেওঁলোকক আচলতে চৰকাৰৰ সহায়ৰ প্ৰয়োজন হৈছে তেওঁলোকে আশা কৰিছে যে চৰকাৰে যদি তেওঁলোকক কিছু সহায় কৰে তেতিয়া অন্ততঃ জীৱনটো আগবাঢ়ি যাবলৈ সুবিধা হ'ব আৰু এনেদৰেই নাজিৰাৰ বহু পৰিয়ালৰ একেই অৱস্থা এতিয়াও প্ৰতিজন বানাকান্তৰ চকুত চকুলো প্ৰতিজন বানাকান্তই কেৱল চকুলো টুকিছে নাজিৰাৰ এই পৰিৱেশে সকলোকে ব্যথিত কৰি তুলিছে নাজিৰাৰ পৰা মই নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট জয়ানগৰত এগৰাকী যুৱতীৰ আত্মহত্যা এটা এপাৰ্টমেণ্টৰ পৰা জঁপিয়ালে যুৱতীগৰাকীয়ে থিতাতে মৃত্যু হৈ যুৱতীগৰাকীৰ পোহৰলৈ অহা নাই যুৱতীগৰাকীৰ পৰিচয় গুৱাহাটীৰ জয়ানগৰৰ এই খবৰ এগৰাকী যুৱতীয়ে চৰম পন্থা বাছি লৈছে এটা এপাৰ্টমেণ্টৰ পৰা মৰণজাপ দিলে যুৱতীগৰাকীয়ে থিতাতে মৃত্যু হৈছে যুৱতীগৰাকীৰ কিন্তু এতিয়াও যুৱতীগৰাকীৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহা নাই সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ